নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম TARLৰ মিডলাইন এছেছমেণ্টৰ ডাটাখিনি কিদৰে শিক্ষা সেতুত আপলোড কৰিব সেই সম্পৰ্কে, যাতে আমি বেছলাইন এছেছমেণ্টত যি ধৰণে বাৰ ৰিপিটেডলি কামখিনি কৰিব লগা হৈছিল সেইখিনি যাতে কৰিব নালাগে, তাৰ কাৰণে কেইটামান ষ্টেপ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰ কাৰণে কি কৰিব, শিক্ষা সেতু এপটো আপুনি ওপেন কৰিব। ওপেন কৰাৰ লগে লগে যদি ৰাইট সাইডত আপোনাৰ আপডেট বুলি আহে, আপুনি লগে লগে আপডেট কৰি দিব। আৰু যদি নাহে তেনেহ'লে আপুনি প্লে ষ্টৰত গৈ আগত এবাৰ চেক কৰি ল'ব যে আপোনাৰ শিক্ষা সেতু এপটো আপডেট কৰা আছে নে নাই। যদি শিক্ষা সেতু এপটো আপোনাৰ আপডেট কৰিব লগা আছে তেনেহ'লে ইয়াত আপডেট বুলি আহিব, আৰু যদি অলৰেডি আপ টু ডেট আছে তেনেহ'লে অ'পেন বুলি আহিব। গতিকে আপোনাৰ শিক্ষা সেতু এপটো আপডেট কৰা আছে, আপোনাৰ ফাৰ্ষ্ট ষ্টেপ ইয়াত কমপ্লিট। এতিয়া আপুনি শিক্ষা সেতু এপটো ওপেন কৰাৰ পিছত লেফ্ট সাইডত টপত যিটো তিনিটা আঁচ দি আছে তাত টিপি দিব। দিয়াৰ পিছত ডাউনলোড অল ক্লাছেছ ইনফো বুলি যিটো আছে ইয়াত টিপি দিব। দিয়াৰ পিছত ওপৰত যাব আপডেট অল ক্লাছেছ আছে, সেই আপডেট অল ক্লাছেছত আপুনি এবাৰ টিপি দিব। যিখিনি ডাটা ডাউনলোড কৰিব লগা আছে, আপডেট কৰিব লগা আছে, সেইখিনি আপডেট হৈ যাব। হৈ যোৱাৰ পিছত যদি এই ধৰণৰ ৰেড মাৰ্ক থাকে তেনেহ'লে আপুনি ৰিজেনেৰেট গ্ৰুপ ডাটা যিটো আছে সেইটোত এবাৰ টিপি দিব। ইয়াত টিপি দিয়াৰ পিছত আপোনাক 10 মিনিটছ পিছত সেইটো ৰিফ্লেক্ট হ'ব বুলি এটা মেছেজ শ্ব' হ'ব ইয়াত। গতিকে তাত আপুনি অ'কে কৰি দিব লাগিব। ঠিক আছে, চাব যিকেইটা ক্লাছৰ আপুনি কামখিনি কৰিব সেইকেইটা ক্লাছ যাতে গ্ৰীণ হৈ থাকে, সেইকেইটা ৰেড হৈ থাকিলে আপোনাৰ কামখিনি ইনকমপ্লিট হৈ থাকিব পাৰে। গতিকে অ'কে কৰি দিলে, অ'কে কৰি দি পেলাই আপুনি এতিয়া TARL যিটো আছে সেই TARLৰ লগত আপুনি যাব আৰু তাত গৈ টিপি দিব। দিয়াৰ পিছত ইয়াত যাব ওপৰত ৰিফ্ৰেছ এনৰলমেণ্ট আছে, সেই তাত ৰিফ্ৰেছ এনৰলমেণ্টত আপুনি এবাৰ টিপি দিব। টিপি দিয়াৰ পিছত মিডলাইন এছেছমেণ্ট তলত যিটো আছে তাত টিপি দিব লাগিব। এতিয়া এইবাৰ আপোনালোকে নিশ্চয় ইয়াত চাব পাৰিছে যে ওপৰত বেছলাইন এছেছমেণ্ট আছে আৰু তলত মিডলাইন, আৰু প্ৰতিটোৰে তলত ভিউ আৰু এডিট বুলি অপশ্যন আছে। মানে বেছলাইন এছেছমেণ্টত আপুনি কি ডাটা ভৰাইছে সেইটো আপুনি ভিউ কৰিব পাৰিব, চাব পাৰিব। আৰু ভিউ ডিটেইল কৰিলে কেইজন ষ্টুডেণ্ট বিগিনাৰ, লেটাৰ, ৱৰ্ড, পেৰাগ্ৰাফ, ষ্টৰিত আদিত আছে সেইটো আপুনি চাব পাৰিব। কিন্তু এই বেছলাইন এছেছমেণ্টটো আপুনি এডিট কৰিব নোৱাৰে, এডিট টাইম লিমিট এক্সিটেড বুলি তাত শ্ব' হৈ যাব। মানে অলৰেডি সেইটো আৰু এডিট কৰিব লগা পজিশ্যনত নাই। এতিয়া মিডলাইন এছেছমেণ্ট কৰিব হ'লে আপুনি মিডলাইন এছেছমেণ্ট যিটো আছে তাত টিপি দিব লাগিব। যদি আপুনি কিবা ভুল কৰিছে, ধৰক আপুনি কৰোঁতে কিবা এটা ভুল হৈ গ'ল, তেনেহ'লে আপুনি ইয়াত ভিউত গ'লে আপুনি সেইটো চাব পাৰিব। আৰু যদি কিবা কাৰেকশ্যন কৰিব লগা আছে সেই এডিটত গ'লে আপুনি সেইটো কাৰেকশ্যন কৰিব পাৰিব। গতিকে আপুনি যদি ফাৰ্ষ্ট টাইম কৰি আছে তেনেহ'লে মিডলাইন এছেছমেণ্টত টিপি দিব। মিডলাইন এছেছমেণ্টত টিপি দিয়াৰ লগে লগে এই ধৰণৰ পেজখন খোল খাব, যি ধৰণে আপুনি বেছলাইন এছেছমেণ্টত কৰিছে ছেম পেজ ছেম ষ্টাইলতে ইয়াত অ'পেন হৈ যাব। গতিকে টোটেল এনৰলমেণ্ট যিমান আছে তাৰ ভিতৰত কিমানজন লৈছিলে, এছেছমেণ্ট হৈছে কিমানজনে সেইটো চাব। সেইটো কৰাৰ পিছত গ' টু লেংগুৱেজত যাব। গ' টু লেংগুৱেজত গৈ বিগিনাৰ কিমান আছে এইবাৰ আপোনাৰ সেইটো দিব লাগিব। লেটাৰ, ৱৰ্ড, পেৰাগ্ৰাফ, ষ্টৰি এইকেইটা ডাটা আপুনি ভৰাব লাগিব। ইয়াতে আপোনাক এটা কৈ থওঁ এটা কথা যে ষ্টৰিৰ পিছত আমাৰ কি হয়, আমাৰ বোনাছ আহে। যি ধৰণে ইয়াত চাব ষ্টৰিত আমি কিবা এটা সংখ্যা বহাই দিলে আমাৰ বোনাছ আহে। বেছলাইন এছেছমেণ্টত অলপ ভুল কিছু স্কুলৰ দ্বাৰা হৈছিলে যে বোনাছ আৰু ষ্টৰিৰ ষ্টুডেণ্টকেইটা বেলেগ বেলেগকৈ কাউণ্ট কৰিছিলে, যাৰ কাৰণে হোৱা নাছিলে। গতিকে সেই ভুলটো যাতে এইবাৰ নহয় সেইটো চাব। লগতে এটা ইম্পৰ্টেণ্ট কথা, এনাউন্সমেণ্ট এটা, সেইটো হ'ল যে বোনাছত এইবাৰ আপুনি কোনো ষ্টুডেণ্টৰ এগেইনষ্টতে কোনো সংখ্যা বহাব নালাগে। মানে বোনাছত আপুনি চিম্পলি 0 বহাই দিব। বোনাছত 1, 2, 3 একো বহাব নালাগে। ধৰক ষ্টৰিত আপোনাৰ 5জন ষ্টুডেণ্টৰ ভিতৰত 2জন বোনাছৰ আছিলে, এইবাৰ আপোনাৰ 3জন বোনাছৰ হ'ব পাৰে বা 2জনে হ'ব পাৰে। গতিকে আপুনি 3জন, 2জন, 5জন কোনো সংখ্যা দিব নালাগে 0ৰ বাহিৰে। মানে বোনাছত আপুনি কোনো ষ্টুডেণ্টৰ সংখ্যা দিব নালাগে 0ৰ বাহিৰে, অকল আপুনি 0 বহাই দিব। ঠিক আছে, এইটো আমাৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। গতিকে হিচাপত আপুনি ডাটাখিনি ইয়াত ফিল আপ কৰি যাব। মন কৰিব বোনাছত যাতে আপুনি কোনো সংখ্যা তাত 0ৰ বাহিৰে বেলেগ সংখ্যা নিদিয়ে।
আৰু এইখিনি কৰোঁতে এটা ভুল নকৰিব, যাতে টোটাল যিমান ষ্টুডেণ্ট আছে তাতকৈ যাতে বেছি হৈ নাযায়, সেই বস্তুটো আপোনালোকে মন কৰিব যেতিয়া সংখ্যাখিনি ইয়াত বহাই যাব। গতিকে এইখিনি ফিল আপ কৰাৰ পিছত আপুনি পোনে পোনে গো টু এৰিথমেটিক এছেছমেণ্টত যাব। ইয়াত গৈ আপোনাৰ ঠিক আগৰ ধৰণে ডাটাখিনি ইয়াত ফিল আপ কৰিব লাগিব, কোনটো ছেকশ্যনত কোনটো লেভেলত কিমানজন ষ্টুডেণ্ট আছে, সেই হিচাপত আপুনি এই কামখিনি সঠিকভাৱে কৰি দিলে হ'ল, যাতে কোনো ধৰণৰ ভুল থাকি নাযায়। আৰু যদি ভুল হয় পিছত আপুনি সেইটো এডিটো কৰিব পাৰিব। এই ধৰণে কামখিনি কৰি আহি লাষ্টত ক্লাছ 5 পোৱাৰ পিছত একেবাৰে তলত আপুনি ফিনিছ বুলি পাব। এই ফিনিছত টিপি দিব। ফিনিছত টিপি দিয়াৰ লগে লগে ছেভড ক্লাছ বুলি আহি গ'ল, হয়নে? আৰু ডাটা আপডেটেড ছাকচেছফুলি শ্ব' হ'লে ইয়াত। গতিকে এতিয়া আপুনি যদি চাব বিচাৰে, আপোনাৰ যদি ডাউট থাকে যে ডাটাখিনি যিটো আমি ছাবমিট কৰিলোঁ সেইটো শ্ব' হয় নে নাই, আপুনি কি কৰিব পাৰিব? ভিউ কৰিব পাৰিব। ভিউ কৰিলে ইয়াত আপোনাৰ এই ডাটাখিনি শ্ব' হ'ব যে কিমানজন ষ্টুডেণ্টক আপুনি ভৰাইছে কোনখন ক্লাছত, আৰু ভিউ ৰিটেইল কৰিলে তাত গোটেই তথ্যখিনি আপুনি পাই যাব। আৰু এইখিনি চেক কৰোঁতে যদি ভুল কিবা থাকে আপুনি আকৌ গৈ এডিট অপশ্যনত গৈ সেই ডাটাখিনি আকৌ ৰিছাবমিট কৰিব লাগিব। আৰু তলত এটা বস্তু মন কৰিব যে ষ্টেটাছ চিংক ষ্টেটাছটো কি আছে, চিংকড হৈছে নে নাই। যদি এই ডাটাটো চিংকড হৈছে তাৰমানে এইটো অলৰেডি শিক্ষা সেতু পৰ্টেলত ছাবমিট হৈ গৈছে, এপত ছাবমিট হৈ গৈছে। আৰু এই ডাটাটো কি হ'ব, আমাৰ ষ্টেটলৈকে পাব, আৰু সেইমতে আপোনাৰ স্কুলখন TRL মিডলাইন এছেছমেণ্ট ছাকচেছফুলি আপুনি ছাবমিট কৰিছে বুলি ষ্টেটাছ শ্ব' হ'ব। গতিকে আজি ভিডিঅ'ত এইখিনিয়ে আছিল। আপোনালোকক ধন্যবাদ জনালোঁ গুৰুত্ব সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে।